Hello guys, please video to subscribe কৰিব, like কৰিব, share কৰিব। এটা কমেডি ক'বলৈ ওলাইছোঁ। 1985-83 যেতিয়া নতুন কংগ্ৰেছ চৰকাৰ হিতেশ্বৰ শইকীয়াৰ দিনত আৰম্ভ হৈছিলে, তেতিয়া বহু নিবনুৱাবিলাকে চাকৰি পাইছিলে, বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ে। ধুবুৰী পালে ল'ৰা এটাই চাকৰি পালে সামৰিক বাহিনীত, CRPF চান্সটো পাই পেলাই বম্বেত আছিলে। এনেকুৱা ঈদৰ সময়ত তাতে ল'ৰা ছোৱালী প্ৰায় 5টামান ল'ৰা ছোৱালী ধুবুৰীৰ ফালে ঘৰ আছিলে। ঈদৰ সময়ত এখন টেলিগ্ৰাম কৰিলে বম্বেৰ পৰা, ষ্টাৰ্টিং টুমৰ। আগতে টেলিগ্ৰাম বোলা বস্তু এটা আছিলে, ভেৰি ইম্পৰ্টেণ্ট। আজিকালি মোবাইলত মেছেজ বা হোৱাটছআপ এনেকুৱা নাছিলে, টেলিগ্ৰামত খুব কম ৱৰ্ডত লিখিলে পইচা কম হয়। গিৰিয়েকে লিখিলে ষ্টাৰ্টিং টুমৰো। ঈদ আছিলে, ঈদৰ আগদিনাখন ঘৈণীয়েকে পাই পেলাই, আৰু সংখ্যালঘুবিলাকৰ মাতব্বৰ থাকে, মাতব্বৰৰ ওচৰত গৈ পেলাই ক'লে যে ভাইজান একটা টেলিগ্রাম কাগজ পাইছি, এটা তো আমি জানি না এটা কি। মাতব্বরক দিলে, মাতব্বর ক্লাস 6, 5লৈকে পঢ়া, বেছি শিক্ষা দীক্ষা নহয়। এই যে মালিকিনি ডিকশনারিতে নিয়ে আসো, এখানে লিখছে *10 টুমরো। শোনেন, স্টার মানে হলো তারা, 3 মানে হলে সাল, মরো মানে মরে গেল। অর্থাৎ তোমার স্বামী 3-এর উপরে তারা গিনতে গিনতে মরে গেল। মানুষজনে কান্দিব ধরলে, 5টি পোলাপান তুই এখন কেমন ভাবে চলি, জীবনে কি হবে, কান্দিব ধৰিলে। একচুৱেলি তাৰ মিনিংটো আছিল ষ্টাৰ্টিং টুমৰো, মানে অহাকালি মই গৈ আছোঁ ঘৰলৈ ঈদৰ কাৰণে। গতিকে মানুহজনে সেই অশিক্ষিত মানুহৰ নলেজ কিমান ভয়ংকৰ এটা ভুল ইনফৰ্মেশ্যন মানুহজনীক দিলে। মানুহজনী হাৰ্ট ফেইল নকৰিলে, কিন্তু পিছদিনাখন আহি পেলাই ঘৰ পালেহি। থেংক ইউ ভেৰি মাছ।